লৈ আহিছে জুলাই মাহ জানিব বিচাৰিছে চাই থাকক মোৰ চেনেলটো জুলাই মাহৰ প্ৰেডিকচনৰ কথা আমি আজি জানিম আৰু 1 পৰা 9 লৈকে কেনেকুৱা যাব আপোনালোকৰ ভৱিষ্যত সেইখিনি কথা আপোনালোকে জানিব পাৰিব এই ভিডিঅটোৰ মাধ্যমেৰে জুলাই মাহ 7th নম্বৰ মান্থ বুলি কোৱা যায় আৰু 7th হল কেতু এটা প্ৰত্যেকজন মানুহৰ কেতুৰ ইনফ্লুৱেন্স পোৱা যাব কিন্তু ডেট অফ ওয়াইজ অনুযায়ী কেতুৰ ইনফ্লুৱেন্সবোৰ নেগেটিভ হ'ব নে পজিটিভ হ'ব প্ৰেডিকচনতহে ক'বলৈ পাৰিম জুলাই মাহ যেহেতু আহিছে ফাইনান্সিয়েল কিছুমান ব্লকেজ আহিব কিছুমান নাম্বাৰছত কিছুমান ডেট অফ বাৰ্থত লগতে ৰিলেশনশ্বিপ ইস্যুজ আহিব ডিভোৰ্সৰ চান্স আছে বা ৰিলেশনশ্বিপত ব্ৰেকআপৰ চান্স আছে লগতে এনেকুৱা ধৰণৰ দেখা গৈছে কি ইমোশনাল কিছুমান ট্ৰমা আহিব বা পুৰণা ইমোশনছ বোৰ জাগি উঠিব বা নতুনকৈ যদি আপোনালোকে কিবা ব্যৱসায় কৰিম বুলি ভাবিছে ইয়াতে ক'ত ৰ'ব লাগিব আৰু ক'ত দৌৰিব লাগিব জানিব পাৰিব এই ভিডিঅটো নমস্কাৰ মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আজি আমি ভিডিঅটোত প্ৰেডিকচনছ কৰিম আমি ডেষ্টিনি নাম্বাৰ ওয়াইজ আৰু ডেষ্টিনি নাম্বাৰ কেনেকৈ ওলাব লাগে আপোনালোকে স্ক্ৰিনত দেখা পাব প্ৰথমে আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থটো লিখি ল'ব ডেট অফ বাৰ্থটো লিখাৰ পিছত আপোনালোকে প্ৰত্যেকটা নাম্বাৰছ এড কৰিব প্লাস কৰাৰ পিছত যোনটো সংখ্যা আহে দুটা ডাবল ডিজিটত সংখ্যা আহিব সেই ডাবল ডিজিটটো আপোনালোকে সিঙ্গল ডিজিট কৰি ল'ব সিঙ্গল ডিজিট কৰাৰ পিছত যদি 1 আহিছে তেতিয়া হলে হেতু হল আপোনালোকৰ ডেষ্টিনি নাম্বাৰ এটা বহুতে সুধিব পাৰে ডেষ্টিনি নাম্বাৰ হয় কি ডেষ্টিনি নাম্বাৰ এনেকুৱা এটা নাম্বাৰ যোনটো কি আপোনালোকৰ ভৱিষ্যতৰ কথা কয় বা আপোনালোকে কি লৈ আহিছে কি প্ৰবলেমছ লৈ আহিছে কি এডভান্টেজ লৈ আহিছে কি পটেনশিয়াল লৈ আহিছে কি কেৰিয়াৰ লৈ আহিছে প্ৰত্যেকটা বস্তু ডেষ্টিনি নাম্বাৰ দি গম পোৱা যায় আৰু মোৰ প্ৰেডিকচনটো হ'ব অকল ডেষ্টিনি নাম্বাৰছৰ পৰা সো যিসকলৰ নাম্বাৰ 1 আহিছে তো তেওঁলোকে ক'ত সাৱধান থাকিব লাগিব লাভ লাইফ কেনেকুৱা হ'ব হেলথ কেনেকুৱা হ'ব কেৰিয়াৰ কেনেকুৱা হ'ব ফাইনেন্স কেনেকুৱা হ'ব গোটেইখিনি কথা এই ভিডিঅটোত গম পাব সো যিসকলৰ নাম্বাৰ 1 ডেষ্টিনি নাম্বাৰ এইবাৰ মনত ৰাখিব বিশেষকৈ জুলাই মান্থত আপোনালোকৰ ইগো অকমান সাইডত ৰাখিব লাগিব বা ইগো ইনভিজিবল ইগো আৰম্ভ হ'ব পাৰে বা কিছুমান ইগো দেখাত যায় কিছুমান ইগো দেখা নাযায় সো যদি ইনভিজিবল ইগো আহিছে বা আপোনালোকৰ লাগিছে মইনো কিয় কৰিম কামটো মোক কিয় কৈছে তেনেকুৱা যদি কথা ভাবি থাকে তেতিয়া হলে আপোনালোকৰ সৰু সৰু কামো নাহিব হাতত দ্বিতীয় কথাটো হ'লকে যদি মই এয়া হিচাপে চাও মানি হিচাপে চাও তেতিয়া হলে ডাঙৰ ইনভেষ্টমেন্ট কৰি নিদিব কাৰণ এই মাহটোত আপোনালোকে কোনোবা চিট কৰা চান্স আছে বা আপোনালোকক ক'ব পাৰে কি মই ইমানটি এমাউন্ট দিম বা মোক ইমানটি এমাউন্ট দিয়া মই তোমাক ডাবল কৰি দিম বা এইটো বিজনেছত লগোৱা তেনেকুৱা ধৰণৰ কথা ক'ব পাৰে কিন্তু নকৰিব বৰ্তমান সময়ত নকৰিব বৰ্তমান সময়ত কৰিলে কি হ'ব আপোনালোকৰ মানি ব্লকেজৰ বহুত চান্স আছে সেই টকাটো ওলাই আহাত বহুতখিনি প্ৰবলেম হ'ব হেলথ ওয়াইজ যদি মই চাও নাম্বাৰ 1 যিসকলৰ ডেষ্টিনি নাম্বাৰ তেতিয়া হলে দেখা গৈছে ডাইজেষ্টিভত বা বিপি ৰিলেটেড প্ৰবলেমছ আহিব পাৰে ডাইজেশন আই মিন পেটৰ প্ৰবলেম বা গ্যাস এসিডিটি এনেকুৱা ধৰণৰ প্ৰবলেমছ আহা বহুত চান্স আছে সো কি খাই আছে বেছি জাংক ফুড নাখাব বহুত বাহিৰা বস্তু নাখাব নিজকে পাৰিলে হাইড্ৰেট কৰি ৰাখিব এনেও গৰম বহুত পৰিছে লগতে মংগলৰ ইপিনে কেতু আছে বিশেষকৈ পেটৰ ৰিলেটেড প্ৰবলেম আহিব পাৰে লগতে বিপি ৰিলেটেড প্ৰবলেম আহিব পাৰে বহুত বেছি যদি কেৰিয়াৰ হিচাপে মই চাবলৈ যাওঁ তেতিয়া হলে সডেন লছ আপোনালোকৰ কোনোবা যদি কো ওয়াৰ্কাৰ্স আছে বা বিজনেছত যদি কাৰোবাক ৰাখিছে এমপ্লয়িজ কোন সডেন লছ কৰোৱা বহুত চান্স আছে সো আপোনালোকৰ একাউন্টস যোনে হ্যান্ডেল কৰে তেওঁলোকৰ লগত বহি ভালকে আলোচনা কৰিব দ্বিতীয় কথাটো হ'লকে যেহেতু বস্তুখিনি মই কৈছো কি ইগো কমাব লাগিব এবাৰ ইগো অকমান সাইডত ৰাখিবলৈ টেম্পাৰমেন্টাল বেছি হ'ব গৰমাগৰমি বহুত বেছি হ'ব থটছত বহুত কনফ্লিক্টস আহিব পাৰে বিশেষকৈ এনেকুৱা দেখা গৈছে কি অকমান খঙতে আপোনালোকে কিবা কৈ দিয়া যাব বা খঙতে আপোনালোকে কিবা এটা এনেকুৱা ধৰণৰ ওয়াৰ্ডস কৈ দিব যাতে কি আপোনাৰ কো ওয়াৰ্কাৰ্ছৰ ভাল নালাগিব পাৰে সো তাত আপোনালোকে সাৱধান থাকিব দ্বিতীয় কথাটো হ'লকে ৰেমেডিজ হিচাপে আমি কি কৰিম ইখিনিটো গোটেইখিনি কথা আপোনালোকে গম পালে সো ৰেমেডিজ হিচাপে প্ৰথম কথাটো হ'ল মেডিটেশন প্ৰেক্টিস কৰক কেতু হ'ল মেডিটেশনস যিমান পাৰে আপোনালোকে সাইলেন্স মেডিটেশন কৰা প্ৰেক্টিস কৰক যেনেকৈ 1 ঘণ্টা বা 2 ঘণ্টা পাৰিলে মনে মনে থকা প্ৰেক্টিস কৰক বা নেচাৰৰ লগত যিমান পাৰে কানেক্ট হওক নেক্সট কথাটো হ'লকে যিমান পাৰে আপোনালোকে সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰক এটা কি মন্ত্ৰৰে প্ৰাৰ্থনা কৰিব ওম ৰাম হ্ৰীম হ্ৰোম শাহ সূৰ্যায় নমঃ
11 টাইমছ যদি আপোনালোকে চেণ্ট কৰে বা আৰ্লি মৰ্ণিং উঠি যদি আপোনালোকে দেখিছে সূৰ্যক যদি প্ৰাৰ্থনা কৰিব পাৰে তেতিয়াও বহুতখিনি ফাইদা পাব সাৱধান থাকিব যাতে আপোনালোকৰ কিবা জুই ৰিলেটেড যদি কাম কৰি আছে তাৰ পৰা অকমান সাৱধান থাকিলে ভাল এটো হল নাম্বাৰ 1ৰ কি কল ডেষ্টিনি নাম্বাৰ 1ৰ প্ৰেডিকচন হয় যদি আপোনালোকৰ দেখিছে কি কিবা কাৰণত কিবা বুজি পোৱা নাই বা সুধিবলগীয়া আছে ডেফিনেটলি কমেন্ট কৰিব মই গাইড কৰি দিম এতিয়া আহিম ডেষ্টিনি নাম্বাৰ 2 লৈ ডেষ্টিনি নাম্বাৰ 2 আপোনালোকে নাম্বাৰ 1ত দেখিছে কেনেকৈ ক্যালকুলেট কৰিব লাগে তেনেকৈ যদি আপোনালোকৰ নাম্বাৰ 2 ওলাইছে গোটেই ডেট মান্থ ইয়াৰ এড কৰি যদি আপোনালোক ডাবল ডিজিটত ওলাব ডাবল ডিজিটটো আপোনালোকে পাৰিলে সিঙ্গল ডিজিট কৰিব যেতিয়া সিঙ্গল ডিজিট কৰিব যদি তাত 2 ওলাইছে তেতিয়াহলে আপোনালোকৰ ডেষ্টিনি নাম্বাৰ হল 2 এতিয়া ডেষ্টিনি নাম্বাৰ 2 এ কি লৈ আহিছে জুলাই মান্থত তাকো 2025 এপিনে মংগল কেতু আৰু এপিনে চন্দ্ৰ সো এই কম্বিনেশনস তো বড়টা ভাল নহয় বিশেষকে ইমোশনাল সেক্টৰত খুব এটা ভাল নহয় অলৰেডি বহুত বেছি এনেকুৱা কৈ দিব পাৰে ইমোশনছত বহুত বেছি আপোনালোকে ডুবি যাব পাৰে বা পুৰণা কথা আহি যাব পাৰে মনত বা ৰিলেশনশিপত মনত কিবা এনেকুৱা ধৰণৰ আঘাত পাইছে কি আপোনালোকে এটো বস্তু এৰি দিব পৰা নাই সো তাত এটা প্ৰবলেম দেখি আছো মই নেক্সট যদি মই চাও ওয়েলথ হিচাপে আপোনালোকৰ কি হ'ব মানে আননেসেসাৰি এক্সপেন্ডিচাৰ্স বহুত বেছি হ'ব পাৰে টকা পইচা খৰচ বহুত বেছি হ'ব মেডিকেল এক্সপেন্সেস হ'ব পাৰে বা ফ্যামিলি ৰিলেটেড প্ৰবলেম অহাৰ পিছত আপোনালোকে টকা আপোনালোকৰ পকেটৰ পৰা দি দিবলগীয়া হ'ব পাৰে সো ইয়াতে ট্ৰাই কৰিব যাতে আপোনালোকৰ সেফ সাইডটো চাই যিখিনি পাৰে সেইখিনিহে দিব যিমান নোৱাৰে তাতকে বেছি কৰিব নাযাব কাৰণ আপোনালোকৰ টকা পইচা প্ৰবলেম আহিব পাৰে জুলাই মান্থত কেৰিয়াৰ ওয়াইজ যদি মই চাবলৈ যাওঁ তেতিয়া হলে পাৰ্টনাৰশ্বিপ বিজনেস বা পাৰ্টনাৰশ্বিপত কিবা কৰিম বুলি যদি ভাবি আছে এই মাহটোত নকৰিব বৰ্তমান এই মাহটো ঠিক নহয় পাৰ্টনাৰশ্বিপ বিজনেসৰ কাৰণে হেলথত যদি মই চাবলৈ যাওঁ তেতিয়া হলে ইমোশনাল ইমবেলেন্স বা স্লিপ বা হৰমোনাল ডিসঅৰ্ডাৰ হৈ থাকিব পাৰে বা ভিতৰ হৰমোনাল ইস্যুজ হৈ থাকিব পাৰে ট্ৰাই কৰিব এবাৰ যদি তেনেকুৱা ধৰণৰ প্ৰবলেমছ আহিছে বা ওয়েট গেইন হৈছে এবাৰ ডক্টৰক দেখাবৰ কাৰণে কাৰণ হৰমোনাল কেতিয়াবা ইস্যু হলেও তেনেকুৱা দেখা যায় সো ইয়াতে আপোনালোকে প্ৰথম কথাটো হল ওভাৰ ডিপেন্ডেন্ট নহব কাৰো ওপৰত লগতে কিছুমান গৰমাগৰমিত ডিসিশনস লৈ নলব কাৰণ ইমোশনাল ডিসিশনস লোৱাটো বহুত পিছলৈকে পস্তুৱা যায় যিকোনো যি সকলে ইমোশনছত আহি ডিসিশনস লয় ডেফিনেটলি অকমান হে ডিসিশনস প্ৰবলেমছ আহে পিছত সো এখিনি সময়ত এটলিষ্ট ইমোশনস লৈ পেলাই ডিসিশনস নলব বেছি পাৰ্টনাৰশ্বিপ বিজনেছত নেযাব লগতে হেলথ ওয়াইজ যদি মই চাবলৈ যাওঁ তেতিয়া হলে স্লিপিং ডিসঅৰ্ডাৰ হ'ব পাৰে টোপনি নহা হ'ব পাৰে টেনশনত টোপনি নাহিবই বাৰু কিন্তু আপোনালোকে মেডিটেশন প্ৰেক্টিস কৰক কাৰণ প্ৰত্যেকটা ডেষ্টিনি নম্বৰে এইটো মাহত মেডিটেশন প্ৰেক্টিস কৰিব লাগিব যিমান পাৰে গ্ৰাউন্ডেড থাকক খালি ভৰি অকমান খুজ কাঢ়ক ফিল্ডত হৈ যাওক বা যতে পাৰে খালি ভৰি যিমান পাৰে নিজকে গ্ৰাউন্ড ৰাখক তেতিয়া হলে সেই গ্ৰাউন্ডেড এনাৰ্জিটো আপোনালোকে পাব ৰেমেডিজ হিচাপে কি কৰিব পাৰে আপোনালোকে প্ৰত্যেক এভৰি ইভিনিং কি কৰিব এগছি চাকি জ্বলাব চন্দ্ৰ পিনে চাই আৰু তাতে 10 মিনিট এটলিষ্ট 10 মিনিটস তাত বহি পেলাই আপোনালোকে মেডিটেট কৰক চাকি গুছি জ্বলি থাকিব দিব ভালকে আপোনালোকে মুনলাইটত বহি ধুনিয়াকে মেডিটেশনস কৰক আৰু দেখিব আপোনালোকৰ যিমানখিনি এই যে বেগেজ বা ট্ৰমা এই যে টাৰ্মইলছবোৰ আহি আছে ডেফিনেটলি বহুতখিনি আঁতৰ হৈ যাব আশা কৰো এই ভিডিওটো ভাল লাগিব আৰু কৰি চাব ডেফিনেটলি আপোনালোকে ফল পাব আহক যেৰো ডেষ্টিনি নাম্বাৰ 3 কি লৈ আহিছে আপোনালোকৰ বাবে জুলাই মান্থত জুলাই মান্থটো হলে মানে জুলাই মান্থটোৱে হল কেতুৰ মান্থ আৰু কেতু হল স্পিৰিচুৱেলিটি কেতু যেতিয়া আহে বহুত বস্তু আমাক বুজাই দিয়ে কি ইমোশনস কি বস্তু ফিজিক্যাল হেলথ কি বস্তু মেন্টাল হেলথ কি বস্তু আমি কেনেকৈ নিজকে সাইলেন্স কৰি ৰাখিম যত নেকি আমি তাৰ পৰা বেনিফিট উঠাব পাৰো যেহেতু নাম্বাৰ 3 আৰু কেতুৰ খুব ভাল কম্বিনেশনস হয় কিন্তু কেইটামান বস্তুত আপোনালোকে বহুত সাৱধান থাকিব লাগিব বিশেষকে কেনেকুৱা ধৰণৰ সেন্টেন্সত কথা কৈছে মানুহৰ লগত বা কি সেন্টেন্স কৈছে কাজিয়া লাগক বা ভালপোৱা হওক কমিটমেন্ট পুতুককে দি নিদিব জুলাই মান্থত তাত কি হ'ব আপোনালোকে সেই কমিটমেন্টটো ফুলফিল কৰোতে অকমান দিগদাৰ হ'ব পাৰে ইন ফিউচাৰ সো ইয়াতে নাম্বাৰ 3 কাৰণে কম ইদাৰ আপোনালোকে ক্ৰিয়েট কৰিব নিজৰ ডেষ্টিনি নহবা ডেষ্ট্ৰয় কৰিব সো আপোনাৰ ওয়াৰ্ডছটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব এবাৰ কি কথা কৈ আছে কেনেকে কৈ আছে কাৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে এই কেতুৱে আপোনালোকক শিকাব
সো ইয়াতে যদি মই ৱেলথ হিচাপে চাওঁ তেতিয়াহ'লে প্ৰফিট দেখাই আছে কেনেকৈ প্ৰফিট হ'ব যিসকলে টিচিং লাইনত আছে ডেফিনেটলি বহুত ভাল কৰিব যিসকলে টিচিং ৰিলেটেড বিজনেছ কৰি আছিলে এই মাহত টিচিং ৰিলেটেড বিজনেছত বহুতখিনি উন্নতি দেখা পাব কাৰণ বহুতখিনি নলেজ আপোনালোকে দিব পাৰিব আৰু আপোনালোকৰ ষ্টুডেণ্টেও বহুতখিনি নলেজ আকোৱালি ল'ব পাৰিব নেক্সট কথাটো আহিলগৈ যিসকলে কণ্টেণ্ট ক্ৰিয়েটাৰ যিসকলে ইউটিউব চেনেল চলায় যিসকলে মিডিয়া লাইনত আছে ডেফিনেটলি বহুত ভাল কৰিব এইবাৰ জুলাই মান্থত হেল্থ ৱাইজ যদি মই চাবলৈ যাওঁ থ্ৰোট ইছ্যু মানে আপোনালোকৰ ডিঙি বিষাব পাৰে টনচিল হ'ব পাৰে কাহ কফ এনেকুৱা ধৰণৰ হৈ থাকিব পাৰে জুলাইৰ পৰা কেইমাহমানৰ কাৰণে চ' ভালকৈ আপোনালোকে গাৰ্গল কৰিব নিজকে জাৰ্ম ফ্ৰী কৰিব যিমান পাৰে আপোনালোকে গৰম পানীতে গাৰ্গল কৰিব দেখিব থ্ৰোট ইছ্যুটো গুচি যাব কেৰিয়াৰ ৱাইজ যদি চাবলৈ যাওঁ ইয়াতে মেজৰ কিছুমান অপৰচুনিটি দেখাই আছে এতিয়া মেজৰ অপৰচুনিটিজ হ'ব পাৰে আপোনালোকৰ জবৰ ক্ষেত্ৰত হ'ব পাৰে আপোনালোকে যদি ট্ৰেভেলিং কৰিবলৈ বিচাৰি আছিলে ট্ৰেভেলিং কৰিব ইমান দিনে পঢ়ি থকা নাছিলে তেতিয়াহ'লে জুলাই মান্থত আপোনালোকে ডেফিনেটলি ভাল অপৰচুনিটি পাব জবত প্ৰমোশ্যনছ আছে যিসকলৰ টাইম আহি গৈছে প্ৰমোশ্যনছত ডেফিনেটলি প্ৰমোশ্যন পোৱা বহুত চান্স আছে ইয়াতে এটা বস্তু ট্ৰাই কৰিব যাতে কি কোনো ধৰণৰ গছিপত আপোনালোকে নাথাকিব কাৰোবাৰ যদি কোনোবা বদনাম কৰি আছে তাৰ পৰা আপোনালোকে উঠি আহিব কোনো বদনামত নাথাকিব কাৰণ আপোনালোকে নিজে ফচি যোৱা বহুত চান্স আছে ইয়াতে এটা টিপছ দিম আপোনালোকে যিমান পাৰে মেডিটেশ্যন কৰক আপোনালোকৰ থ্ৰোট চাক্ৰা যোনটো থ্ৰোট চাক্ৰা হয় এই থ্ৰোট চাক্ৰাৰ ওপৰত আপোনালোকে কাম কৰক থ্ৰোট চাক্ৰাৰ বহুতখিনি মেডিটেশ্যন ভিডিঅ'জ ইউটিউবত থাকে আপোনালোকে চাই যদি প্ৰেক্টিছ কৰে ডেফিনেটলি আপোনালোকৰ এই চাক্ৰাটো হিল হ'ব আৰু আপোনালোকৰ প্ৰব্লেমছখিনি নাহিব লাকি টিপছ কিছুমান দিব ৰেমেডিজ বা লাকি টিপছ দিবলৈ বিচাৰিম চেণ্ডেলউড আপোনালোকে এয়া পাব কি বুলি কয় এইটো চেণ্ডেলউড পেষ্ট আপোনালোকে চন্দনৰ পেষ্ট বনাই ল'ব আৰু পাৰিলে থ্ৰোট চাক্ৰাত যদি আপোনালোকে ৰাতিপুৱাও যদি লগায় তেতিয়াও বহুতখিনি হিল হ'ব আৰু যিমান পাৰে ওম এইম সৰস্বতী নমঃ যদি মন্ত্ৰটো জাপ কৰে 108 বাৰ ডেইলি তেতিয়াহ'লেও আপোনালোকৰ বডি মাইণ্ড আৰু সোল গোটেইখিনি বস্তু হিল হোৱা বহুত চান্স আছে চিন্তা কৰিব নালাগে গোটেইখিনি ইমানখিনি বেয়া দেখুওৱা নাই আপোনালোকৰ জুলাই মান্থত তথাপিও যদি এইখিনি বস্তুত আপোনালোকে টেক কেয়াৰ কৰে অকণমান ডিটাৰমাইন হয় তেতিয়াহ'লে ডেফিনেটলি বহুত ভাল ফল পাব